বাইদেউ ক'লৈ যাবলৈ আছে? আজি বিশ্ব পৰিৱেশ দিৱস উপলক্ষে যিহেতু আজি 5 জুন আমি আমাৰ ছাত্ৰ ছাত্ৰীখিনিক লৈ প্ৰকৃতি লৈ আমি খোজকঢ়া কাৰ্যসূচী আৰম্ভ কৰিব ওলাইছোঁ। এয়া আমি সকলোৱে ৰেডি হৈছোঁ। এতিয়া চোৱা তোমালোকে আজি কিমান তাৰিখ? 5 তাৰিখ। 5 কি? 5 জুন। 5 জুন তাৰিখটো কি হিচাপে পালন কৰা হয়? কি দিন হিচাপে পালন কৰা হয়? বিশ্ব পৰিৱেশ দিৱস হয়নে? 5 জুন তাৰিখটো বিশ্ব পৰিৱেশ দিৱস গোটেই পৃথিৱীয়ে পালন কৰে হয়নে? এতিয়া চোৱা আজিকালি কি হৈছে, বতৰটো চেঞ্জ হৈ গ'ল হয়নে? ৰ'দ দিলে দিয়ে থাকে, বৰষুণ দিলে দিয়ে থাকে। সেইকাৰণে আমি কি কৰিব লাগিব? পৰিৱেশটো কি কৰিব লাগিব? ধুনীয়া কৰিব, সংৰক্ষণ কৰিব লাগিব। এতিয়া আমি পৰিৱেশটোক সংৰক্ষণ কাৰণে আমি ডাঙৰ এইটো কি গছ কোৱাচোন? আহঁত গছ। গতিকে ডাঙৰ গছবিলাক আমি কি কৰিব লাগিব? লগাব লাগিব। আৰু তাৰ জৰিয়তে আমাৰ যিবিলাক পৰিৱেশৰ যিবিলাক অসুবিধা প্ৰব্লেমছ সমস্যাবিলাক সেইবিলাক দূৰ হ'ব। সেইকাৰণে আমি সকলোৱে মিলি কি কৰিব লাগিব? গছ ৰুব লাগিব হয়নে? গতিকে তোমালোকে সদায় কি কৰিবা? নিজৰ গাঁৱৰ নিজৰ ঘৰত য'ত খালী ঠাই আছে ঠাইবিলাকত তোমালোকে কি কৰিবা? তাতে গছবিলাক আমি ৰোপণ কৰিব লাগিব। বুজি পালা? হা? গতিকে গছবিলাক ডাঙৰ গছবিলাক এটা তুমি কোৱাচোন, এইবিলাক গছটো এইটো কি? এইটো কি? ঢেকীয়া হয়নে? এইটো কি? কচু। এইকেইটা সৰু নে ডাঙৰ হ'ব? ডাঙৰ হ'ব নে সৰু? সৰু। গতিকে সৰু গছটো কিছুমান থাকে, ডাঙৰ গছো থাকে হয়নে? বৃক্ষ এইটো কি বুলি কোৱা হয়? বৃক্ষ, গুল্ম, লতা, তৃণ হয়নে? এইবিলাক হ'ল তৃণজাতীয়। আমি বৃক্ষবিলাক আম গছ, জাম গছ, আহঁত গছ। এইটো কি গছ? এইটো এইটো কি হ'ব? বৃক্ষ এইটো হয়নে? গতিকে আমি ডাঙৰ গছবিলাক আমি লগাব লাগিব, বৃক্ষৰোপণ কৰিব লাগিব। বুজি পাইছে নাই? হা? যে আজি আমি এই গছৰ কিছুমান চিনাকি হ'লোঁ। গতিকে গছবিলাক তোমালোকৰ ঘৰতো লগাবলৈ চেষ্টা কৰিবা হ'ব?